নমস্কাৰ সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। যোৱাকালি আমাৰ অসমত গুণোৎসৱ 2025 ৰিজাল্ট ঘোষণা কৰা হ'ল আৰু এই ৰিজাল্ট ঘোষণা সভাখনত আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় উপস্থিত আছিল আৰু এই সভাখনত তেখেতে আমাৰ অসমত চলি থকা শিক্ষক নিযুক্তিৰ ব্যৱস্থা বা শিক্ষকৰ বদলি সম্পৰ্কে বা আমাৰ যিবিলাক দুৰ্গম অঞ্চলত স্কুল আছে সেই স্কুলবিলাকত কেনেকৈ শিক্ষক নিযুক্তি দিব পৰা যায়, নতুন কেৰিয়াৰ সৃষ্টি কৰিব পৰা যায় নেকি, তাৰ লগতে আমাৰ যি বিএড সম্পৰ্কে বিএড যিটো ডিগ্ৰী আছে বা ডিপ্লোমা ইন এলিমেণ্টাৰী এডুকেশ্যন ডিগ্ৰী দিয়া হয় এই সম্পৰ্কত তেওঁ বিভিন্ন কথা আঙুলিয়াই দিছিল বা আলোচনা কৰিছিল। গতিকে তেখেতেনো এই সম্পৰ্কত বা এই গোটেই বিষয়খিনিৰ ওপৰত কি মন্তব্য দিছিল যোৱাকালি মিটিংখনত, তো সেইখিনিকে চাওঁ আহক আজি। আৰু যিসকলে চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে বা প্ৰথমবাৰ ভিডিঅ'টো চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনৰ কাৰণে, আৰু ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। তো আহক এতিয়া আমি চাওঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এই গোটেইখিনি বিষয়, শিক্ষাৰ লগত জড়িত বিষয়, শিক্ষক নিযুক্তি, টিচাৰ ট্ৰান্সফাৰ, তাৰপিছত আমাৰ যি দুৰ্গম অঞ্চলত শিক্ষক নিযুক্তি প্ৰক্ৰিয়া, এই গোটেইখিনিৰ ওপৰত কি ক'লে চাওঁ আহক। আমাৰ প্ৰতিটো কামক আমি কেনেধৰণে নিজে মূল্যাংকন কৰিম। 2013 চনত আমি শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াটোক আমি ৰাজনীতিৰ পৰা আঁতৰাই আনিছিলোঁ। মেধাৰ ভিত্তিত আমি নিযুক্তি দিয়া আৰম্ভ কৰিছিলোঁ। কিন্তু মেধাৰ ভিত্তিত নিযুক্তি দিয়াৰ পিছত আমি প্ৰত্যেক দিনাই এটা সমস্যাৰ সন্মুখীন হৈ আছো যে দুৰ্গম অঞ্চলত আমাৰ শিক্ষক শিক্ষয়িত্ৰী থাকিব নোখোজে। তেখেতসকলৰ ব্যক্তিগত অসুবিধা থাকিব পাৰে, বিভিন্ন কাৰণ থাকিব পাৰে, কিন্তু সেই কাৰণবিলাকৰ পিছতো আমি এটা কথা চিন্তা কৰিব লাগিব যে আজিও অসমৰ 2000খনতকৈ অধিক স্কুলত এজন শিক্ষক আছে আৰু তাৰ কাৰণ শিক্ষকৰ অভাৱ নহয়, তাৰ কাৰণ হৈছে দ্য প্ৰব্লেম অফ ৰিটেইনিং দ্য টিচাৰ্ছ। কেতিয়াবা আমি যিকোনো সভালৈ গ'লে চাউথ চালমাৰা, ধুবুৰী, গোৱালপাৰা, বৰপেটাত নিযুক্তি পোৱা শিক্ষক শিক্ষয়িত্ৰীসকলে তেওঁলোকৰ পিতৃ মাতৃসকলে আমাক ৰাজনৈতিক, মানসিক, সামাজিক মাধ্যম, হোৱাটছআপ এই গোটেইবিলাক মাধ্যমৰ জৰিয়তে হেঁচা প্ৰয়োগ কৰে যে এই বিদ্যালয়ত আমি থাকিব নোখোজো, আমাক ট্ৰান্সফাৰ কৰক। তেখেতসকলৰ ব্যক্তিগত অসুবিধা আমি বুজি পাওঁ, কিন্তু এটা কথা আমি জানিব লাগিব যে চৰকাৰ হিচাপে চাউথ চালমাৰাতো আমি শিক্ষক দিব লাগিব, ধুবুৰীতো শিক্ষক দিব লাগিব, বৰপেটাতো আমি শিক্ষক দিব লাগিব, আমি গোৱালপাৰাতো শিক্ষক দিব লাগিব, চিৰাঙতো আমি শিক্ষক দিব লাগিব, পশ্চিম কাৰ্বি আলঙতো আমি শিক্ষক দিব লাগিব, কাৰ্বি পাহাৰ ডিমা হাছাওতো আমি শিক্ষক দিব লাগিব। আমি দুখন অসমৰ সৃষ্টি কৰিব নোৱাৰো যে এখন অসম উন্নত হ'ব, আনখন অসম পিছ পৰি থাকিব। ইয়াৰ সমাধান কি হ'ব পাৰে? মই শিক্ষা বিভাগক আহ্বান জনাম যে এজনীয়া শিক্ষক থকা স্কুলবিলাকক লৈ আপোনালোকে এটা বেলেগ কেডাৰ সৃষ্টি কৰক আৰু শিক্ষক নিযুক্তিৰ প্ৰক্ৰিয়াত সেই স্কুল কেইখনৰ বিপৰীতে নিযুক্তি আৰম্ভ কৰক যাতে ইট ইজ নট ট্ৰান্সফাৰেবল ফৰ লাইফ। অৰ্থাৎ যেনেকে কলেজৰ এপইণ্ট হয়, গুৰুচৰণ কলেজ, কটন কলেজ, প্ৰাগজ্যোতিষ কলেজ, আৰ্য কলেজ, ধেমাজি মৰিধল কলেজ, তাৰ পৰা ট্ৰান্সফাৰ পোষ্টিং নহয়। গতিকে জিলা পৰ্যায়ৰ শিক্ষক নিযুক্তিৰ ব্যৱস্থাটোক বদলি কৰি অন্ততঃ অসমৰ 3000 প্ৰাথমিক বিদ্যালয়ত বাই দ্য নেম অফ দ্য স্কুল আপোনালোকে এডভাৰটাইজ কৰক। তেতিয়া যাৰ মনত ইচ্ছা থাকিব তেওঁলোকে গম পাব যে আমি ডিষ্ট্ৰিক্টত এপ্লাই কৰা নাই, আমি ষ্টেটত এপ্লাই কৰা নাই, আমি অমুকখন প্ৰাথমিক বিদ্যালয়ত আবেদন কৰিছো, আমি দুৰ্গম চৰৰ ভিতৰত থকা স্কুলখনত আবেদন কৰিছো। তেতিয়া ডেফিনেটলি ছোৱালীজনীয়ে নিজেই আবেদন নকৰিব বা সেই চৰখনৰ ল'ৰায়ে তাত আবেদন কৰিব, কাৰণ তেওঁ জানে যে এইখন গাঁৱত মই কেনেকৈ পঢ়াব
পঢ়াব পাৰিম বা এই ভিতৰুৱা পাহাৰীয়া জিলাখনত মই কেনেকৈ থাকিব পাৰিম বাকি 30,000 স্কুল আজি নিয়মত চলত কিন্তু 3,000খন স্কুল য'ত শিক্ষক আমি দিবৰ সেই 3,000খন স্কুলত সেপাৰেটলি বাই ইন্ডিভিজুৱেল স্কুল আমি আবেদন কৰাব লাগে আৰু তাতে লিখি দিব লাগে যে এইটো এটা সেপাৰেট ক্যাডাৰ হয় ইয়াৰ পৰা ট্ৰান্সফাৰ পোষ্টিং কেতিয়াও কৰিব পৰা নাযাব অৰ্থাৎ ডিব্ৰুগড় জিলাৰ ষ্টুডেণ্ট এজনে সাউথ সালমাৰা স্কুল এখনত তেতিয়া নিজে আবেদন নকৰে প্ৰথমতে জিলাখনৰ নামত আবেদন কৰি ট্ৰান্সফাৰ আৰু পোষ্টিঙৰ যেটো ব্যৱস্থা শিক্ষা বিভাগত লাহে লাহে নেক্সট 10 ইয়াৰ্স আমি তাক নোহোৱা কৰিব লাগে জিলাৰ পৰিৱৰ্তে স্কুলক আমি কেডাৰ বনাব লাগে আৰু লাহে লাহে স্কুলত যেতিয়া আমি কেডাৰ বনাম ইভেন ইন হাই স্কুল হায়াৰ সেকেন্ডাৰী স্কুল নিযুক্তিৰ প্ৰক্ৰিয়াটো টান হ'ব কম্পিউটাৰত বহুত বেছি কাম কৰিব লাগিব কিন্তু মই ভাবো যে এআই দিনত it is not a difficult job not a tough job আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে instead of district school become the cadre সার্ভিস রুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপয়েন্টমেন্ট হলে তেও জীবনৰ কাৰণে তাতে থাকিব লাগিব he will not be transferred at all কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব let 1000 student apply against that school let 2000 student apply against the school আটাইতকৈ ভাল মেৰিট জনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে instead of district being a cadre we should create school cadre আৰু not a tough job আমি এটা অহাস 18 মাহত আপোনালোকে এটা ব্যৱস্থা কৰক যে instead of district school become the cadre সার্ভিস রুলতে আমি আনিব লাগে যে এবাৰ এখন স্কুলত এপয়েন্টমেন্ট হলে তেও জীবনৰ কাৰণে তাতে থাকিব লাগিব he will not be transferred at all কিন্তু জোৰহাট বুলি নিযুক্তি নহব নিযুক্তি হ'ব সেই বিদ্যালয়খনৰ বিপৰীতেহে লৰাজনে আবেদন কৰিব let 1000 student apply against that school let 2000 student apply against the school আটাইতকৈ ভাল মেৰিট জনক আমি তাতে দিম কিন্তু লাহে লাহে আমি স্কুলত কেডাৰ বনোৱা চিন্তা আমি আৰম্ভ কৰিব লাগে instead of district being a cadre we should create school cadre আৰু তেতিয়া নিযুক্তিও সেই স্কুলৰে লাহে লাহে কম্পিউটাৰতে হ'ব যেনেকৈ অংগনবাদী কেন্দ্ৰত গাঁৱতে নিযুক্তি হয় আটাইতকৈ ভাল ছাত্ৰীজনৰ নিযুক্তি হ'ব পাৰে লাহে লাহে আমি স্কুলখনকে নিযুক্তিৰ অধিকাৰ দিব পাৰো কাৰণ ৰেগুলেশন থাকিব নৰ্মস থাকিব অংগনবাদীত যেনেকৈ হাইয়েস্ট মেৰিটৰ ষ্টুডেণ্টজনৰ গাঁৱত এপয়েন্টমেন্ট হলেও দিবই লাগে তেনেকৈ আমি প্ৰাথমিক শিক্ষকজনৰ নিযুক্তিটো হাইয়েস্ট ষ্টুডেণ্টজনে পাব but that can be advertised by the school also it is not required that this advertise has to be only from director of elementary education তেতিয়া ডিব্ৰুগড় শিৱসাগৰৰ লৰা ছোৱালীয়ে সাউথ সালমাৰাৰ কথা চিন্তাও নকৰিব সাউথ সালমাৰাত কেতিয়া ইন্টাৰভিউ ওলালে কেতিয়া ইন্টাৰভিউ শেষ হল কোনেও গমো নাপাব আৰু সাউথ সালমাৰা ষ্টুডেণ্টেও তিনসুকিয়াৰ বিষয়ে গমো নাপাব everybody will remain concerned about their own locality own school and own district merit will be the priority meritor logot ami compromise nokoru কিন্তু আবেদন কৰা স্কুলখিনিৰ ভিতৰত আটাইতকৈ যিজন হাইয়েস্ট মেৰিটেৰিয়া ষ্টুডেণ্ট আমি তেওঁক দিম টেট লাগিবই আদাৰ ক্ৰাইটেৰিয়া উইল ৰিমেইন সেম কিন্তু শিক্ষক নিযুক্তি আৰু ট্ৰান্সফাৰ এই ব্যৱস্থাটোৰ পৰা শিক্ষা বিভাগ দূৰত যাবই লাগিব অন্যথা আমি কোৱালিটিত কেতিয়াও আমি ফোকাস কৰিব নোৱাৰো মই ভাবো ই আজিৰ কাম কৰি থকা শিক্ষকসকলৰ কাৰণে ই প্ৰযোজ্য নহয় নতুনকৈ হবলগীয়া শিক্ষকৰ কাৰণে
আমি সেপাৰেট কেডাৰলৈকে আমি যাব লাগে মই ভাবো এটা বছৰ আপোনালোকে মন্থন কৰক আপোনালোকে চিন্তা কৰক কাৰণ তামিলনাডুতকৈও বেছি শিক্ষক থকা প্ৰদেশ এখনে 2000 স্কুলত আমি শিক্ষক নিযুক্তি দিব নোৱাৰো এই ধাৰণাটোৰ পৰা আমি দূৰত যাব লাগিব উত্তৰাখণ্ডত নিয়ম আছে যে সুগম আৰু দুৰ্গম যিকোনো মানুহে 10 বছৰ দুৰ্গমত কাম কৰিবই লাগিব there is many other models in various states in the country কিন্তু প্ৰথম লক্ষ্য যে এই 3000 স্কুলত জিলাই সাবগ্ৰেড কৰি একোটা ক্লাষ্টাৰ কৰি তাক একোটা কেডাৰ কৰি তাত নিযুক্তিৰ ব্যৱস্থা কৰিব লাগে আৰু নৰ্মেল টিচাৰ এপইন্টমেন্টৰ পৰা ইয়াক দূৰত ৰাখিব লাগে তেতিয়া মই ভাবো যে এই 2000-3000 স্কুলত আজি যি আমি পশ্চিম কাৰ্বি আলং বেয়া দেখা পাইছো তাৰ মূল কাৰণটো হল তাত শিক্ষক না যায় চিৰাঙত আমি বেয়া পাইছো তাৰ মূল কাৰণ হল ভুটান সীমান্তত শিক্ষক না যায় এই ব্যৱস্থাবিলাক আমি দূৰ কৰিব লাগিব আৰু তাৰ কাৰণে আমি ইনোভেটিভ ব্যৱস্থা আৰম্ভ কৰিব লাগিব তৃতীয়তে মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে এখন শিক্ষা আয়োগ নিৰ্মাণ কৰিব লাগে বিশিষ্ট শিক্ষাবিদসকলক ভাবো যে নাম্বাৰ দিয়তে আমাৰ যিবিলাক ষ্টুডেন্ট ডিপ্লোমা ইন এডুকেশ্যন পাছ কৰে বিএড ইন এডুকেশ্যন পাছ কৰে তেওঁলোকক আমি পুনে টেট শিক্ষক নিযুক্তি দিওঁ কিন্তু স্কুলত ক্লাছ কেনেকৈ কৰিব পাৰে তাৰ আমি অৰেল নম্বৰৰো আমাৰ ব্যৱস্থা নাই বা প্ৰেক্টিকেল পৰীক্ষা লোৱাটো সম্ভৱ নহয় মই শিক্ষা মন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিম যে ডিএড আৰু বিএড ডিগ্ৰী লোৱাৰ আগতে অন্তত 8 মাহ স্কুলত পঢ়ুৱাৰ অভিজ্ঞতা থাকিব লাগে যাতে তেওঁলোকে প্ৰেক্টিকেল নম্বৰ এটা লৈ আহিব পাৰে যদি এজন বিএডে অলৰেডি 6 মাহ যদি ক্লাছ কৰাৰ অভিজ্ঞতা লৈ আহে আমি অৰেল পৰীক্ষা পাতিব নালাগে এতিয়া আমি মে মাহত পোষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰৰ আমি ৰিজাল্ট দিম ৰিটেন পৰীক্ষা হৈছে ৰিটেনৰ পিছত ৰিজাল্ট দিব আমি অৰেল নলওঁ অৰেল ললে চৰকাৰত দুৰ্নীতি আহিব কিন্তু বিএড পাছ কৰাৰ আগতে যদি সেই শিক্ষকজনে 8 মাহ এখন স্কুলত পঢ়ুৱাই আহে আৰু তেওঁলোকৰ পঢ়ুৱাৰ স্কিলটোৰ ওপৰত যদি বিএডত তেওঁলোকে নম্বৰ পায় তেতিয়ালে আমি চিন্তা কৰিবলগীয়া একো নাথাকে মই শিক্ষা মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম যে বিএড আৰু ডিএড শ্ৰেণী কোঠাৰ এটা ক্লাছৰুমৰ ভিতৰত থিয়ৰিৰ এটা পৰীক্ষা হোৱাৰ পৰিৱৰ্তে প্ৰেক্টিকেল ক্লাছ লোৱাৰ যদি অভিজ্ঞতা লৈ তেওঁলোকে ডিএড আৰু বিএড পাছ কৰি আহে তেতিয়ালে আমি অৰেল পটাৰ প্ৰশ্নই নুঠে আমি তেওঁলোকক পোনপটীয়াকৈ নিযুক্তি দিব পাৰিম এই দিশটো মই আপোনালোকক দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ কৰিম চতুৰ্থতে যিহেতু আমি ৰিটেন পৰীক্ষা নাপাতো এজন টিচাৰ ক্লাছত গ'ল তেওঁ একেবাৰে কমিউনিকেট কৰিব নোৱাৰে চাকৰি পোৱাৰ পিছত আমি তেওঁক বিদায় দিব নোৱাৰো অন্ততঃ 2 বছৰ শিক্ষকক আমি প্ৰবেশনত ৰাখিব পাৰো নে নাই যে মই চাকৰিটো পালো চাকৰিটো মোৰ কনফাৰ্ম হ'ব কিন্তু কনফাৰ্ম হ'ব আফটাৰ 2 ইয়াৰ্স এই 2 বছৰ পুৰা দৰমহাও পাব সকলো পাব কিন্তু জুনে একেবাৰে কমিউনিকেট কৰিব নোৱাৰে তেখেতসকলে শিক্ষক হৈ থাকি ছাত্ৰ ছাত্ৰীৰ কল্যাণ কৰিব নোৱাৰে আৰু 2 বছৰলৈকে যদি আমি প্ৰবেশনত ৰাখো এজন শিক্ষকক তেওঁৰ গুণগত ৰিভিউ কৰিবলৈ আমি 2 বছৰ পিছত আমি সময় পাম মই ভাবো শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো আমি ফান্ডামেন্টাল ডিফাৰেন্স কৰাৰ বাবে চেষ্টা কৰিব লাগে মই শিক্ষা বিভাগক ধন্যবাদ জনাম